হাৰ্ট ব্ৰেক হ'লে সকলো এক গধুৰ বোজা নিচিনা অনুভৱ হয়। দিন ৰাতি নিজৰে নিজক অকলে সন্মুখীন হ'বলৈ মন নোযোৱাৰ নিচিনা অনুভৱ হয়। প্ৰেম হৈছে আমাৰ আটাইতকৈ ডাঙৰ জীৱনী শক্তি। কিন্তু এই প্ৰেম যদি যন্ত্ৰণাৰ নিচিনাকৈ জীৱনলৈ আহে, যেনে মনৰ মাজত অনবৰতে এক যন্ত্ৰণা কঢ়িয়াই লৈ ফুৰা নিচিনা এক অনুভৱ, কোনোবা যেন জীৱনৰ পৰা আঁতৰি গৈছে, বা একেলগে থাকিও মনৰ মাজত যেন বহু যোজন দূৰত্ব, ৰেলৰ চিৰিদোচতাৰ নিচিনা যেন কেতিয়াও লগ হ'ব নিবিচৰা এক অৱস্থা, পায়ো হেৰুৱা বা পায়ো নোপোৱাৰ নিচিনা এক অনুভৱ। যদি আপোনাৰ জীৱনলৈ এনেকুৱা অৱস্থা আহিছে, তেতিয়াহ'লে জানিব যে আপুনি অকলে নহয়। প্ৰায় সকলো মানুহৰে জীৱনলৈ এনেকুৱা এটা অৱস্থা আহে। কিন্তু এই যন্ত্ৰণা যদি আমি কণ্টিনিউ হ'বলৈ দিওঁ, তেতিয়া ই আমাৰ এক হেবিট হৈ পৰে। কিন্তু এই অৱস্থাটো কণ্টিনিউ হৈ থাকিবলৈ দিয়াটো ৰাইট ডিচিশ্যন হয়নে? আৰু এনে অৱস্থাত আধ্যাত্মিকতা, স্পিৰিচুৱেল উইজডমে আমাক কেনেকৈ সহায় কৰিব? প্ৰথম কথা, এনেকুৱা এটা হাৰ্ট ব্ৰেকিং অৱস্থাৰ পৰা প্ৰেমৰ শক্তিক ঘূৰাই আনি জীৱনটো আনন্দময় কৰাত। আপুনি কেনেকৈ গম পাব যে কোনটো প্ৰকৃত প্ৰেম হয়, কোনটো প্ৰকৃত প্ৰেম নহয়, সেই কথাখিনি চিনি পোৱাত। আৰু হৃদয় ভাঙি পৰিবলৈ নিদি এক অটল স্থিৰ অৱস্থাত জীৱনটো প্ৰেমময় কৰাত, প্ৰেমৰ শক্তি গঢ়ি তোলাত সহায় কৰে। আৰু এই কথাবিলাকত মেডিটেশ্যনে আমাক কেনেকৈ সহায় কৰিব, আৰু এইবিলাক আমাৰ জীৱনত ঘটাৰ প্ৰকৃত কাৰণটো কি হয়, এই কথাবিলাক জানিবৰ কাৰণে সহায় কৰে। আৰু আপোনাৰ যদি এই কথাবিলাক জানিবলৈ আগ্ৰহ আছে, এই অৱস্থাটোৰ পৰা প্ৰেমৰ শক্তি জীৱনলৈ ঘূৰাই আনিব বিচাৰিছে, জীৱনটো যদি প্ৰেমময় কৰিব বিচাৰিছে, তেতিয়াহ'লে আমাৰ আহি থকা লাইভ ৱৰ্কশ্বপটোত যোগদান কৰক। এটি সৰু মূল্যৰ বিনিময়ত। ৰেজিষ্ট্ৰেশ্যনৰ ডিটেইলছ লিংক লগত দিয়া আছে। লগ পাম। নমস্কাৰ।